আজি আমাৰ কেবিনেটত কেইবাটাও সিদ্ধান্ত হয়, কিন্তু মই এটা বিশেষ সিদ্ধান্তৰ বিষয়ে দুটা বিশেষ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিবলৈ আপোনালোকৰ মাজত আহিছোঁ। মই এনেই সৰুকৈ কৈ গৈছোঁ যিকেইটা আমাৰ নৰ্মেল সিদ্ধান্ত হয়। মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ সদস্য সংখ্যা ২২ জন। কেবিনেটে দুইখন স্বায়ত্তশাসিত পৰিষদৰ যিটো আমাৰ সমষ্টি ২২ৰ পৰা ২৭লৈকে বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত লয়। ইয়াতে কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লৈছে, যিটো মই আপোনালোকক ক'ব খুজিছোঁ। সেইটো হৈছে অসমৰ স্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিলে। কিন্তু আমি এটা অনুভৱ কৰিছোঁ যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে, তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে। আগতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সজনে বিজ্ঞানো পঢ়াইছিল, অংকও পঢ়াইছিলে। কিন্তু বহু সময়ত বটানীত যিজন গ্ৰেজুৱেট টিচাৰ হয়, জিঅ'লজিত যিজন গ্ৰেজুৱেট টিচাৰ হয়, তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে। সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে। আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি ১৭৬৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল, তেনেকুৱা ১৭৬৪ জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব। কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছোঁ যে ইমান দিনে আমাৰ ১১খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ, ইয়াত আমি আউটচোৰ্চ হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ। এতিয়া আমি এনেধৰণৰ ২২১টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্ণিং বডিসমূহক ল'বৰ কাৰণে আমি অনুমতি দিছোঁ আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পোনে পোনে দিব পৰা হ'ব। তেওঁলোকে আৰু আমাৰ কোনো আউটচোৰ্চিং কৰিব নালাগে। গভৰ্ণিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব। আমাৰ বডো একৰ্ডত এটা ক্লজ আছিলে যে BTRৰ সীমা শোণিতপুৰ জিলাৰ বড়ো অধ্যুষিত অঞ্চলসমূহকো সামৰি ল'ব। যোৱা বছৰ ১৫ আগষ্টত মই ঘোষণা কৰিছিলোঁ যে ৬০খন নতুনকৈ গাঁও আমাৰ বড়োলেণ্ডত বা BTRত আমি অন্তৰ্ভুক্ত কৰিম। ইতিমধ্যে ৪১খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছিলে, কিন্তু ৬০খন পাবলৈ আৰু ১৯খন গাঁও আমি BTRত অন্তৰ্ভুক্ত কৰিব লাগে। আজি কেবিনেটে ১৬খন গাঁও BTRত অন্তৰ্ভুক্ত কৰিছে নতুনকৈ, আৰু ৩খন গাঁৱত বড়ো লোকৰ সংখ্যা কিমান আছে তাক চাই পেলাই সিদ্ধান্ত ল'বলৈ মুখ্যমন্ত্ৰীক কৰ্তৃত্ব অৰ্পণ কৰিছে। অৰ্থাৎ ইয়াৰ ফলত আমি পোনে পোনে ক'ব পাৰোঁ যে BTR একৰ্ডত যিটো এটা ডাঙৰ কথা আছিল যে শোণিতপুৰ আৰু আমাৰ বিশ্বনাথ জিলালৈকে BTRৰ সীমা বৃদ্ধি হ'ব, কিন্তু কেৱল ৮০%তকৈ অধিক বড়ো বা জনজাতীয় লোক থকা গাঁৱক লৈহে সম্প্ৰসাৰিত হ'ব।